হেল্ল' এভৰিৱান, যিসকল ছাত্ৰ ছাত্ৰীয়ে 2025 বৰ্ষত এইচএছ ফাইনেল পৰীক্ষা দিবলৈ গৈ আছা সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে আজি মই আছামিজৰ কিতাপখনৰ কৰোণতম সেই চেপ্টাৰটোৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ লৈ আহিছোঁ। গতিকে ভিডিঅ'টো মষ্ট ইম্পৰ্টেণ্ট হ'ব। ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাই যাবা। প্ৰথম প্ৰশ্নটো হ'ল, নিৰ্মলপ্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথিখনৰ নাম কি? মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। উত্তৰটো হ'ব বন ফৰিঙৰ ৰং। 2 নম্বৰ প্ৰশ্নটো হ'ল, কৰোণতম পাঠটিৰ লিখক কোন? কৰোণতম পাঠটিৰ লিখক হৈছে ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈ। 3 নম্বৰ প্ৰশ্নটো হ'ল, সুবাস শব্দৰ অৰ্থ কি? সুবাস শব্দৰ অৰ্থ হৈছে ভাল গোন্ধ। 4 নম্বৰ প্ৰশ্নটো হ'ল, ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈ কিমান চনত জন্ম হৈছিল? জন্ম হৈছিলে 1933 চনত আৰু মৃত্যু হৈছিলে 2004 চনত। নিৰ্মলপ্ৰভা বৰদলৈয়ে কোনখন পুথিৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব সুদীৰ্ঘ দিন আৰু ঋতু। কৰোণতম কোন শ্ৰেণীৰ কবিতা? উত্তৰটো হ'ব আধুনিক কবিতা। কৰোণতম কবিতাটি কবিৰ কোনখন কবিতা পুথিত সংকলিত হৈছে? উত্তৰটো হ'ব দিনৰ পাছত দিন। কৰোণতম শব্দৰ অৰ্থ কি? কৰোণতম শব্দৰ অৰ্থ হৈছে বেদনাদায়ক অৰ্থাৎ দুখ লগা। ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈয়ে কিমান চনত অসম সাহিত্য সভাপতিত্ব কৰিছিল? উত্তৰটো হ'ব 1991 চনত। দেৱী গ্ৰন্থখনৰ লিখক কোন? দেৱী গ্ৰন্থখনৰ লিখক হৈছে ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈ। কবিৰ পিতৃ মাতৃ কি কৰ্মত জড়িত আছিল? ইয়াৰ উত্তৰটো হ'ব কৃষক আৰু শিপিনী। ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈৰ জন্ম হোৱা জিলাখনৰ নাম কি? শিৱসাগৰ জিলা। আৰু তেখেতৰ মৃত্যু হৈছিলে 2004 চন। ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা কিমান চনত MA ডিগ্ৰী লাভ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব 1955 চনত। ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈক কোন জীৱনৰ প্ৰতি আকৰ্ষণ কৰে? উত্তৰটো হ'ব গাঁৱলীয়া। আজি ভিডিঅ'টোৰ শেষৰ প্ৰশ্নটো হ'ল, কবিয়ে নিজৰ সন্তানৰ ভৱিষ্যত প্ৰজন্মৰ বাবে কি এৰি যাব নোৱাৰিব বুলি দুখ প্ৰকাশ কৰিছে? ইয়াৰ উত্তৰটো হ'ব কৃতি। এইকেইটা হৈছে কৰোণতম সেই চেপ্টাৰটোৰ 1 নম্বৰীয়া কমন প্ৰশ্ন। ফাইনেল পৰীক্ষাৰ বাবে তোমালোকে 1 নম্বৰীয়া প্ৰশ্ন এই চেপ্টাৰটোৰ পৰা এইকেইটা চালে হৈ যাব। বাকী 2 নম্বৰীয়া 3 নম্বৰীয়া আৰু লং কুৱেশ্যন আনচাৰসমূহ পৰৱৰ্তী ভিডিঅ'ত মই আগবঢ়াম। এনেকুৱা কমন কুৱেশ্যন আনচাৰ ইম্পৰ্টেণ্ট ভিডিঅ'বোৰ পাবলৈ তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।